Hello students, welcome to Oracle Study Hub. Last classত আমি কিহৰ ওপৰত পঢ়িছিলো? Last classত পঢ়িছিলো আমি The Human Eye. Chapter 2 আছিল আমাৰ The Human Eye and the Colorful World. তো আজি The Colorful World টো পঢ়িম আমি। ঠিক আছে? Start কৰিছো। এটা Colorful Worldত চাব গলে কি আহিব আমাৰ প্ৰথমতে আহিব প্ৰিজম। ঠিক আছে? প্ৰিজমত কি হয়? আমাৰ সানলাইটটো কি হয়? সানলাইট আমি কি দেখা পাওঁ? হোৱাইট লাইট দেখা পাওঁ, হয়নে? যেতিয়া তুমি যেতিয়া এটা প্ৰিজম তুমি সানৰ পোহৰত থৈ দিবা, তেতিয়া প্ৰিজমৰ পৰা যোনখিনি লাইট ওলাব, সেইখিনি তোমাৰ 7টা কালাৰত ডিভাইড হৈ যাব। আমি 7টা কালাৰ দেখা পাম। কি কালাৰ আছিলে? ভায়োলেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্লো, অৰেঞ্জ আৰু ৰেড। আমি শৰ্ট ফৰ্মত কি ক'ম? ভিবজিঅ'ৰ, VIBGYOR। সো আমি ভায়োলেটটোক বেঙুনীয়া বুলি কওঁ, ইণ্ডিগোটোক ঘন নীলা বুলি কওঁ, ব্লুটোক নীলা বুলি কওঁ, গ্ৰীণটোক সেউজীয়া বুলি কওঁ, য়েল্লোটোক হালধীয়া বুলি কওঁ, অৰেঞ্জটোক সুমথিৰা বুলি কওঁ আৰু ৰেডটোক ৰঙা বুলি কওঁ। ঠিক আছে? তাৰে তোমাৰ ভায়োলেটৰ ৱেভলেংথটো চবতকে কম থাকিব আৰু ৰেডৰ ৱেভলেংথটো চবতকে বেছি থাকিব, মানে ইনক্ৰিজিং অৰ্ডাৰত যাব। ঠিক আছে? ভায়োলেটৰ চবতকে কম ৱেভলেংথ আৰু ৰেডৰ চবতকৈ বেছি ৱেভলেংথ। ঠিক আছে? তো এতিয়া চোৱা, সেইটো ফিনমিনানক কি কওঁ আমি? ডিসপাৰচন অফ লাইট বুলি কওঁ। এতিয়া ডেফিনেশ্যনটো কি ডিসপাৰচন অফ লাইটৰ? দ্য স্প্লিটিং অফ হোৱাইট লাইট ইনটু ইটছ কম্পনেণ্টছ ডিউ টু ডিফাৰেণ্ট বেণ্ডিং এবিলিটি for colors when it passes through prism is called dispersion of light. এইটো ফিগাৰত তোমালোকে চাব পাৰিবা dispersion of light কেনেকৈ হয় প্ৰিজমত। চোৱা, ইয়াতে হোৱাইট লাইট এণ্টাৰ কৰিছে। হোৱাইট লাইটত বহুত ডিফাৰেণ্ট কালাৰ মিক্সাৰ থাকে নে নাথাকে? ঠিক আছে? হোৱাইট লাইট এণ্টাৰ কৰি প্ৰিজমত পৰিছে। প্ৰিজমত পৰি ইয়াতে বেণ্ডিং হৈ গৈছে। বেলেগ বেলেগ কালাৰ্ছৰ বেলেগ বেণ্ডিং এবিলিটি আছে। তো ৰেডৰ, য়েল্লো, অৰেঞ্জ, গ্ৰীণ, ব্লু, ভায়োলেটৰ চবৰে বেলেগ বেণ্ডিং এবিলিটি আছে। আমি এইখিনিক কি বুলি কওঁ? স্পেক্ট্ৰাম বুলি কওঁ। স্পেক্ট্ৰাম অফ কালাৰ্ছ। ঠিক আছে? তাৰপিছত ইয়াতে কি লিখা আছে? ৰিফ্ৰেকশ্যন অকাৰ্ছ এট দ্য গ্লাছ অৰ এয়াৰ বাউণ্ডাৰী বেণ্ডিং দ্য ৰেজ এৱে ফ্ৰম দ্য নৰ্মেল এজ দে স্পীড আপ এগেইন। ঠিক আছে? মানে প্ৰথমতে আহি তোমালোকৰ ইয়াতে পৰিলে, ইয়াতে পৰি ফাৰ্ষ্ট বেণ্ডিংটো ইয়াতে হ'ল, তাৰপিছত আকৌ আহি ইয়াতে পৰিলে, পৰাৰ পিছত ছেকেণ্ড বেণ্ডিংটো পাই তাৰপিছত ওলাই গুচি যাব। ঠিক আছে? তো আমি নেক্সট যাওঁ এতিয়া। টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনটো কি? when light travels from denser medium to rarer medium. চাবা দেই, rarer to denser নহয়, denser medium to rarer medium with angle of incidence greater than critical angle, then the refracted ray instead of emerging out again goes into the same medium. এইটোকে কি বুলি কওঁ? টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। মানে ডেফিনেশ্যন যদি আহে পৰীক্ষাত, তোমালোকে এইটো লিখি দিব পাৰিবা। বাকী কনচেপ্টটো মই বুজাই আছো। ঠিক আছে? আৰু ইয়াতে দুটা কণ্ডিশ্যন আছে। ঠিক আছে? যেতিয়া লাইট ট্ৰেভেলছ ফ্ৰম ডেন্সাৰ মিডিয়াম টু ৰেয়াৰাৰ মিডিয়াম। ঠিক আছে? ৰেয়াৰাৰ টু ডেন্সাৰ নহয়, ডেন্সাৰ মিডিয়াম টু ৰেয়াৰাৰ মিডিয়াম। আৰু এটা কণ্ডিশ্যন হ'ল দ্য এংগল অফ ইনচিডেন্স ইজ গ্ৰেটাৰ দেন দ্য ক্ৰিটিকেল এংগল। এতিয়া ক্ৰিটিকেল এংগলটো কি মই বুজাই আছো। ঠিক আছে? চোৱা, ছেকেণ্ড ফিগাৰটোত চোৱা, এইটো এটা অপটিকেল ফাইবাৰ হয়। ফাৰ্ষ্ট ফিগাৰটোত অপটিকেল ফাইবাৰ কেবল হয়। ইয়াতে তোমালোকৰ অপটিকেল ফাইবাৰ কেবল ক'ত ইউজ হয়? যেনেকৈ তোমালোকে ৱাইফাই লগাবা, ৱাইফাই ৰাউটাৰ যে লাগে, ৱাইফাই ৰাউটাৰ লাগিলে তাতে পাতলা এটা মানে ৱায়াৰ থাকে, সেইটো কি বুলি কয়? অপটিকেল ফাইবাৰ কেবল, OFC কেবল বুলি কয়। ঠিক আছে? আৰু সেই কেবলটো মানে বেণ্ড কৰিব নোৱাৰা। যদি বেণ্ড কৰি দিয়া, টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনটো নহ'ব। ঠিক আছে? তো এতিয়া চোৱা, ক্ৰিটিকেল এংগলটো কি? প্ৰথমতে এইটো চোৱা, এইটো লাইট চ'ৰ্চ। লাইট চ'ৰ্চটো আহিলে ৰেজ অফ লাইট, এইবোৰ চব ৰেজ অফ লাইট হা। এইটো 0 ডিগ্ৰী এংগলত পৰিলে এনেকৈ গুচি গ'ল, তাৰপিছত এনেকৈ গুচি গ'ল 20 ডিগ্ৰী, 30 ডিগ্ৰী, 40 ডিগ্ৰীত এনেকৈ গ'ল। এটা এনেকুৱা পইণ্ট আহিব, এইটো ক্ৰিটিকেল এংগল 90 ডিগ্ৰী হৈ যাব। ঠিক আছে? এইটো যোনটো আছে, এইটো 90 ডিগ্ৰী হা এংগল, 90 ডিগ্ৰী হৈ যাব। এতিয়া এই 90 ডিগ্ৰীৰ পিছত আৰু যদি এক্সটেণ্ড কৰোঁ, ঠিক আছে, এক্সটেণ্ড কৰোঁ এংগলটো, তেতিয়া কি হ'ব? ৰিফ্লেক্ট হৈ যাব। এইটো চোৱা, 60 ডিগ্ৰী ৰিফ্লেক্ট হৈ যাব। এইটোকে কি কয়? টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। মানে তোমাৰ
ডেন্সাৰ মিডিয়ামটো ৰেয়াৰ মিডিয়াম, তলৰটো ডেন্সাৰ মিডিয়াম, ওপৰৰটো ৰেয়াৰ মিডিয়াম। ঠিক আছে, এতিয়া তোমাৰ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'লে ডেন্সাৰ মিডিয়ামৰ পৰা যাব, আকৌ ডেন্সাৰ মিডিয়ামতে ঘূৰি আহিব, আৰু সি হেৰিত নাযায় আৰু তোমাৰ ৰেয়াৰ মিডিয়ামত নাযায় আৰু হা। তাৰপিছত নেক্সট আমি চাওঁ ৰেইনব' ফৰ্মেশ্যন। এতিয়া ৰেইনব' কেনেকৈ ফৰ্ম হয়, ঠিক আছে। ৰেইনব' ফৰ্ম হয় তোমাৰ, চোৱা এইটো চোৱা, এইটো এটা আমি এক্সাম্পলৰ কাৰণে ৱাটাৰ ড্ৰপ এটা লৈ লৈছোঁ। ঠিক আছে, আমি কি পঢ়িলোঁ, ডিছপাৰ্চন পঢ়িলোঁ, টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন পঢ়িলোঁ। ঠিক আছে, এতিয়া ৰেইনব'য়ে কোনটো কনচেপ্টত কাম কৰে জানানে? দুইটা কনচেপ্টত, ডিছপাৰ্চনো হ'ব আৰু টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনো হ'ব। ঠিক আছে, চোৱা, ছানৰ পৰা লাইট পৰিল, ঠিক আছে, লাইট পৰিলে এটা ইফালে গৈছে, তুমি অবজাৰ্ভাৰ ধৰা, এইটো অবজাৰ্ভাৰ লিখা আছে দেখিছা, এটা বেণ্ড হৈ ইফালে গৈছে, এটা বেণ্ড হৈ ইফালে গৈছে। ঠিক আছে, এইখিনি পাৰ্টত হেৰি হৈছে তোমাৰ বেণ্ডিং হৈছে। ঠিক আছে, আকৌ যেতিয়া এইটো এইখিনি এণ্ডিং পাৰ্ট হ'ব ৱাটাৰ ড্ৰপৰ, তাতে আকৌ এটা বেণ্ডিং হ'ব। ঠিক আছে, বেণ্ডিং হৈ ঘূৰি আহিব, তো অবজাৰ্ভাৰে এনেকৈ দেখা পাব, দেখিছানে? তো এই পাৰ্টটোত যে হ'ব, এই পাৰ্টটোত হোৱাটো কি বুলি ক'ম, ঘূৰি যে আহিব, ঘূৰি অহাটো ৰিফ্ৰেকশ্যন, আৰু এইখিনি ৰিফ্লেকশ্যন। ঠিক আছে, আৰু ছানে কেইটা কালাৰ মানে ভিজিবল কালাৰ এমিট কৰে? সাতটা, যোনটো আমি ক'লোঁ ভিপজিঅ'ৰ যে সেইকেইটা কালাৰ, ভায়লেট, ইণ্ডিগ', ব্লু, য়েল্ল', অৰেঞ্জ, গ্ৰীণ আৰু ৰেড। নেক্সট এতিয়া আমি পঢ়িম হোৱাই স্কাই এপিয়াৰ্ছ ব্লু। স্কাই কিয় ব্লু দেখা পাওঁ আমি? ঠিক আছে, আমি স্কাই কিয় ব্লু দেখা পাওঁ, কাৰণ ব্লু লাইট, চাবা দেই, ভিপজিঅ'ৰ কেইটা আছে, VIBGYOR, তো VIB ভায়লেট, ইণ্ডিগ', ব্লু, এইকেইটা চবতকৈ লোৱাৰ ৱেভ লেংথৰ, আৰু YOR, ঠিক আছে, এইকেইটা চবতকৈ বেছি ৱেভ লেংথৰ। ঠিক আছে, তো এতিয়া ছোৱালী কি লিখা আছে, ব্লু লাইট ইজ স্কেটাৰ্ড মোৰ দেন আদাৰ কালাৰ্ছ বিকজ ইট হেজ শ্বৰ্টাৰ ৱেভ লেংথ। ঠিক আছে, শ্বৰ্টাৰ ৱেভ লেংথ আছে। টাইনি এটমস্ফিয়াৰ পাৰ্টিকলছ কেন স্কেটাৰ অনলি শ্বৰ্টাৰ ৱেভ লেংথ, মানে চোৱা, আমাৰ এটমস্ফিয়াৰত বহুত সৰু সৰু পাৰ্টিকলছ থাকে, সেই সৰু সৰু পাৰ্টিকলছে অনলি শ্বৰ্টাৰ ৱেভ লেংথৰ হেৰিহে, লাইটহে সিহঁতে কি কৰিব পাৰে, পাছ কৰিব পাৰে। ঠিক আছে, ধৰা ইয়াতে এক্সাম্পল এটা লৈছোঁ, ছানৰ পৰা পোহৰ আহিলে, এটমস্ফিয়াৰত পৰিলে, এটমস্ফিয়াৰত সৰু সৰু পাৰ্টিকেল আছে, সেই সৰু সৰু পাৰ্টিকেলে কম ৱেভ লেংথৰ লাইট পাছ কৰিব। মানে কি, কম ৱেভ লেংথটো কি পাইছিল, ব্লু, তাৰপিছত ভায়লেট, এনেকুৱা। তো সেইকাৰণে আমি হেৰি স্কাই কি দেখা পাওঁ, স্কাইৰ কালাৰটো ব্লু দেখা পাওঁ। ঠিক আছে, চোৱা, ভিজিবল লাইট কি কি আছে, ব্লু, গ্ৰীণ, য়েল্ল', অৰেঞ্জ আৰু ৰেড। ঠিক আছে, নেক্সট আমি যাওঁ এইটো, হোৱাই ছান এপিয়াৰ্ছ টু বি মোৰ ৰেডিছ ডিউৰিং ছানৰাইজ এণ্ড ছানছেট। আমিতো এনেই সূৰ্যটো চালে কি দেখা পাওঁ, য়েল্ল' দেখা পাওঁ বা বগা দেখা পাওঁ, হয়নে নাই লাইটটো, কিন্তু ছানৰাইজ আৰু ছানছেটত আমাৰ সূৰ্যৰ কালাৰটো কি হৈ যায়, ৰেড বা ৰেডিছ টাইপত হৈ যায়। কিহৰ কাৰণে হয় এইটো, এতিয়া আমি বুজিম। চোৱা, লাইট ৰেজ হেভ টু ট্ৰেভেল এ লাৰ্জাৰ পাৰ্ট অফ দ্য এটমস্ফিয়াৰ বিকজ দে আৰ ভেৰি ক্ল'জ টু দ্য হৰাইজন। ঠিক আছে, therefore light other than red is mostly scattered away. তো এতিয়া মই বুজাই আছোঁ, যেতিয়া আমি দিনত থাকিম, ধৰা এইটো মই বা তোমালোকৰ কোনোবা এজন, যেতিয়া তোমাৰ মিড ডে হ'ব, মিড ডেত সূৰ্যটো একদম আমাৰ ওপৰত থাকিবনে, তেতিয়া চব লাইট স্কেটাৰ কৰিব নোৱাৰে। ঠিক আছে, আৰু লাইটে চবতকৈ কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লগা হয় মিড ডেত। ঠিক আছে, এইটো চোৱা, এইটো ছানটো এনেকৈ আহি এনেকৈ যাবতো, তো মিড ডেত চবতকৈ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লগা হয় লাইটটো। সেইটো কাৰণে আমি কি দেখা পাওঁ, হোৱাইট কালাৰ বা য়েল্ল' কালাৰ এনেকুৱা টাইপত দেখা পাওঁ ছানৰেইজবোৰ। আৰু ছানছেটৰ টাইমত ছানটো আমাৰ পৰা চবতকৈ দূৰত থাকে, আৰ্থৰ পৰা। ঠিক আছে, মিড ডেতকৈ দূৰত থাকে, আৰু সেইটোৱে। আৰু লাইট কি হয়, গ্ৰেটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লগা হয়। তো বাকীখিনি
তোমাৰ বাকি যোনখিনি লাইট আছে সেইখিনি তোমাৰ হেৰি কৰি দিব স্কেটাৰ কৰি দিব আৰু ৰেডটো স্কেটাৰ কৰিব নোৱাৰে কিয় নোৱাৰে কাৰণ ৰেডৰ ৱেভলেংথ সবতকৈ বেছি ঠিক আছে সেইটো কাৰণে আমি কি দেখা পাওঁ সানসেট আৰু সানৰাইজত ৰেডিশ কালাৰৰ দেখা পাওঁ সানটো নেক্সট তোমালোকক এটা হোমৱৰ্ক দিছো ষ্টপ সিগনেল যে আছে আমাৰ ট্ৰাফিক লাইটস যে আছে এইটো ৰেড কালাৰটো কিয় হয় মানে ৰেড কালাৰটো ষ্টপৰ কাৰণে কিয় ইউজ কৰা হয় সেইটো মোক তোমালোকে কমেন্ট কৰি জনাবা ডিসপাৰশন হয় ৰিফ্লেকশন হয় ৱেভলেংথ কম ৱেভলেংথ বেছি গুটেখিনি ডিটেইলছত তোমালোকে মোক কমেন্ট সেকশনত জনাই দিবা যদি নোৱাৰা মই বুজাই দিম নেক্সট ক্লাছত ঠিক আছে তো নেক্সট আৰু এটা হোমৱৰ্ক এই দুটা হোমৱৰ্ক দিছে তোমালোকক এইটো আৰু ৰবা এইটো আৰু এইটো হোমৱৰ্ক নেক্সট হোমৱৰ্কটো কি আছিলে স্কুল বাছৰ কালাৰ আমি কিয় ইয়েলো মানে কিয় ইয়েলো দিয়া হয় স্কুল বাছৰ কালাৰটো ঠিক আছে এই দুটা হোমৱৰ্ক নেক্সট আমি যাওঁ বেন্ডিং অফ ষ্টাৰ এতিয়া ষ্টাৰ যে আমি দেখা পাওঁ আকাশত ৰাতি সেইটো অৰিজিনেল পজিশন নহয় ষ্টাৰৰ ঠিক আছে আমি অলপ ওপৰত দেখা পাওঁ ষ্টাৰটো ঠিক আছে একচুৱেল পজিশনটো কি হয় অলপ তলত হয় মানে চোৱা এইটো তোমাৰ চকু বুলি ধৰা এইটো তুমি বুলি ধৰা তুমি ইয়াৰ পৰা চাই আছা তুমি ষ্টাৰটো ইয়াতে দেখা পাইছা তোমালোকে তাৰ পিছত তোমালোকে ষ্টাৰটো ইয়াতে দেখা পাইছা কিন্তু একচুৱেল পজিশনটো কি হ'ব ষ্টাৰৰ অলপ তলত হ'ব ঠিক আছে বেন্ডিং অফ ষ্টাৰ স্লাইড ডিউ টু এটমস্ফিয়াৰিক ৰিফ্ৰেকশন কিহৰ কাৰণে হয় এটমস্ফিয়াৰিক ৰিফ্ৰেকশনৰ কাৰণে বেন্ডিং অফ লাইট অফ দা ষ্টাৰ গম পাইছা সেইটো কাৰণে কি হয় ইনক্ৰিজিং অপটিকেল ডেন্সিটি মানে ইনক্ৰিজিং ৰিফ্ৰেক্টিভ ইনডেক্স ঠিক আছে ৰিফ্ৰেক্টিভ ইনডেক্সটোও বাঢ়িব বুজি পাইছা তো আমি নেক্সট যাওঁ এইটো এটা কোৱেশ্চন এনসাৰ চোৱা What is the reason behind 2 minutes early sunrise and 2 minutes delayed sunset? এইটো ৰিজনটো কি এনসাৰটো চোৱা it is because of atmospheric refraction হয়নে নহয় atmospheric refractionৰ কাৰণে হয় স্কেটাৰিং লিখি নিদিবা আৰু পৰীক্ষাত atmospheric refractionৰ কাৰণে হয় when the sun is slightly below the horizon মানে যেতিয়া সানটো হৰাইজনৰ তলত থাকিব the light coming from it travel from less denser to more denser তো কম ডেন্সাৰ মানে লেছ ডেন্সাৰ টু মোৰ ডেন্সাৰ ঠিক আছে তলত হৰাইজনৰ তলত ডেন্সিটিটো কম আৰু ওপৰত বেছি তো সেইটো কাৰণে আমি 2 মিনিট আগতে সানৰাইজ হোৱাৰ আগতে আমি সানটো দেখা পাওঁ আৰু 2 মিনিট সানসেট হোৱাৰ পিছতো আমি সানটো দেখা পাওঁ এইটো ডায়াগ্ৰামৰ পৰা গম পাবা এইটো ধৰা হৰাইজন এইটো তোমালোকে চাই আছা তোমালোকে দেখা পাইছা যে সূৰ্যটো ইয়াতে আছে কিন্তু একচুৱেল পজিশনটো কিহত আছে ক'ত আছে অলপ তলত আছে মানে সানৰাইজ হোৱাই নাই একচুৱেল সানৰাইজটো হোৱাই নাই কিন্তু 2 মিনিট আগত তুমি দেখাই পাই আছা কিহৰ কাৰণে হয় এইটো এটমস্ফিয়াৰিক ৰিফ্ৰেকশনৰ কাৰণে হয় ঠিক আছে নেক্সট কুৱেশ্যনটো কি আছে why stars twinkles but planet don't আমি যে সৰুতে পঢ়িছিলো টুইংকল টুইংকল লিটল ষ্টাৰ টুইংকল টুইংকল লিটল প্লেনেট বুলি কিয় পঢ়া নাই হয় নাই এতিয়া মই বুজাই আছো চোৱা stars twinkle because of turbulence in the atmosphere of the earth as the atmosphere churns the light from the star is refracted in different direction planets do not twinkle because they are not very far from us like stars মানে কি মই বুজাই আছো শুনা ষ্টাৰ বহুত দূৰত আছে আমাতকে হয়নে তাৰপিছত সি ষ্টাৰৰ যোনটো লাইট সেইটো ট্ৰেভেল কৰোঁতে কিমান টাইম লাগিব আৰু কিমান বহুত বেলেগ এটমস্ফিয়াৰিক কণ্ডিশ্যনছৰ পৰা সেই লাইটটো পাছ হৈ আহে ঠিক আছে তো বেলেগ এটমস্ফিয়াৰিক কণ্ডিশ্যনছত ৰিফ্ৰেকশ্যন হ'ব তো ৰিফ্ৰেকশ্যন হৈ আমাৰ ইয়াতে আহোঁতে মানে সেইকাৰণে আমি টুইংকল কৰা দেখা পাওঁ বিকজ অফ ৰিফ্ৰেকশ্যন ঠিক আছে আৰু প্লেনেটবোৰটো আমাৰ ওচৰতে থাকে সেইকাৰণে আমি
টুইংকল কৰা দেখা নাপাওঁ প্লেনেটবোৰ। ইয়াতে চোৱা ছেকেণ্ড ডায়েগ্ৰামটোত চোৱা লং পাথ মানে বেছি যিমানে বেছি ডিষ্টেঞ্চত থাকিব চেলেষ্টিয়েল বডিজবোৰ সিমানে বেছি টুইংকল কৰিব আৰু যিমানে কম ডিষ্টেঞ্চত থাকিব তেতিয়া লেছ টুইংকল কৰিব। ঠিক আছে, তো আজিলৈ এইখিনিয়ে আছিলে। থেংক ইউ। কিবা যদি কুৱেশ্যনছ আছে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, মই তোমালোকক ৰিপ্লাই কৰি দিম। আৰু এই হোমৱৰ্ক দুটা পাহৰি নাযাবা। হোৱাই য়েল্ল' কালাৰ টু স্কুল বাছ, মানে স্কুল বাছত কিয় য়েল্ল' কালাৰ দিয়া যায়। আৰু নেক্সট কুৱেশ্যনটো হৈছে আমি ষ্টপ ছিগনেলত কিয় ৰেড কালাৰ ইউজ কৰোঁ। এই দুটাৰ ৰিজন মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। ঠিক আছে, থেংক ইউ।